এই ভিডিওটোত আলোচনা কৰিম ক্লাছ 6 লেসন নম্বৰ 6 এন ইনডমিনেটেবল স্পিৰিট যেটো চেপ্টাৰ সেই চেপ্টাৰৰ সকলো কোৱেশ্চন আনসাৰ অতি সহজ আৰু সৰল ভাষাত আলোচনা কৰিম যাতে তোমালোকে পৰীক্ষাৰ কাৰণে এক্সামৰ কাৰণে অতি সুন্দৰভাৱে মুখস্থ কৰি যাব পাৰিবা এক্টিভিটিজ 1 পুট টিক ৰাইট অন দ্য কাৰেক্ট অপচনছ তলৰ যেটো শুদ্ধ অপচন সেই শুদ্ধ অপচনটো তোমালোকক ৰাইট চিন দিবলৈ কৈছে Anamika Pegu was encouraged to take up adaptive running by Anamika Pegu running কৰিবলৈ কোনে এনকাৰেজ কৰিছিল বা উৎসাহিত কৰিছিল ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 3 run and putter B Anamika Pegu started running at Anamika Pegu দৌৰিবলৈ আৰম্ভ কিমান বয়সৰ পৰা কৰিছিল at the age of 12 ইয়াৰ অপচনটো হ'ব 1 C Indian first women para athlete to win Paralympics medal is অর্থাৎ ইন্ডিয়াৰ প্ৰথম প্যাৰা এথলেটিক্স or মেডেল কোনে জিকিছিল ইয়াৰ অপচনটো হ'ব 1 দীপা ডি অনামিকা পেগু অনামিকা পেগুৱে জয়লাভ কৰিছিল ইন দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড অপচন নম্বৰ 2 এতিয়া আহো আমি কোৱেশ্চনৰ মাজলৈ 2 আনসাৰ দ্য ফলোইং কোৱেশ্চনছ অনলি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ মৌখিকভাৱে দিয়া যেহেতু আমি এটা মৌখিকভাৱে দিলাম নাই গতিকে আমি ইয়াৰ আনসাৰখিনি তোমালোকৰ বহিত নোট ডাউন কৰি লবা হু ইজ অনামিকা পেগু প্ৰথম যেটো এ নম্বৰ কোৱেশ্চনত সুধিছে তোমালোকক অনামিকা পেগু কোন আমি আনসাৰটো লিখিম আৰু ইয়াৰ অসমীয়াটো লগতে বুজি যাম এ অনামিকা পেগু ইজ এ প্যাৰা এথলেট ফ্ৰম আসাম এয়া প্যাৰা এথলেট মানে কি প্যাৰা এথলেট মানে হৈছে সেই সকল ব্যক্তি বা সেই সকল এথলেট যি বিশেষভাৱে সক্ষম হয় তেওঁলোকৰ বাবে যেটো এথলেটিক কম্পিটিশন পতা হয় তাক তোমালোকৰ প্যাৰা এথলেটিক চেম্পিয়নশিপ বুলি কোৱা হয় দিয়া অসমৰ পৰা প্যাৰা এথলেটত অংশগ্ৰহণ কৰা আমাৰ প্ৰথম ব্যক্তিগৰাকী হৈছে অনামিকা পেগু How did Anamika Pegu overcome the challenges she faced? অৰ্থাৎ অনামিকা পেগুৰ সন্মুখীন হোৱা সমস্যাসমূহ কি আছিল আৰু তেখেতে সন্মুখীন হোৱা সমস্যাসমূহ কেনেদৰে সমাধান কৰিছিল অনামিকা মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশন এণ্ড সেল্ফ ডাউট অনামিকা পেগুৱে পোনপ্ৰথমে সন্মুখীন হৈছিল অসমৰ যি আন্তঃগাঁথনি অভাৱত ভুগিছিল আৰু আত্মবিশ্বাসৰ অভাৱত ভুগিছিল এই কোচ হেজ বিন ভেৰি হেল্পফুল তেখেতৰ যিজন শিক্ষক আছিল বা কোচ আছিল তেখেত বহুত সহায়কাৰী আছিল হি কোচ হেজ বিন ভেৰি হেল্পফুল they somehow managed to make the most resources available with them তেখেতে যিমান পাৰে সিমানখিনি যিখিনি প্ৰয়োজন আছিল সিমানখিনি তেওঁ সম্পদ যোগাৰ কৰিবলৈ চেষ্টা কৰিছিল to overcome her self doubt আৰু তেখেতে অনামিকা পেগুৰ যি আত্মবিশ্বাসৰ অভাৱ আছিল সেয়া দূৰ কৰিছিল and অনামিকা পেগু she focused on her strength আৰু অনামিকা পেগু তেখেতৰ যি শক্তি আছিল শক্তিত গুৰুত্ব দিছিল তেখেতে work hard কৰিছিল অৰ্থাৎ কষ্ট কৰিছিল and surround himself with positive influence আৰু তেখেতৰ আশেপাশে যিবিলাক ব্যক্তি আছিল সেই সকলোবিলাকৰ মানুহক পজিটিভ ৰাখিছিল যাতে তেখেতৰ লক্ষ্যত বাধা জন্মাব নোৱাৰে What is typical training routine of Anamika Pegu? Anamika Pegur running routine কি আছিল Anamika Pegu is trained in adapting techniques for her needs 3 times a week he coach help her balance stride and endurance so I will try to turn at least 5 kilometers at one session Anamika Pegu তাই শক্তি যিখিনি শক্তি আছিল শক্তিশালী ষ্ট্ৰেংথ আছিল সেইখিনিত ফোকাস কৰিছিল আৰু তাই সপ্তাহত 3 দিন ব্যালেন্স স্ট্ৰাইড আৰু তেখেতে সপ্তাহত 3 দিন ব্যালেন্স স্ট্ৰাইড আৰু এন্ডুৰেন্সৰ ওপৰত ফোকাস কৰিছিল আৰু সদায় তেখেতে 5 কিলোমিটাৰ দৌৰিছিল ডি What message Anamika Pegu convey the youth of India? Anamika Peguৱে ভাৰতৰ তথা অসমৰ যিসকল নৱপ্ৰজন্মক কি উপদেশ দিছিল আনসাৰ হ'ব Anamika Pegu message to the youth of Assam Anamika Peguৱে অসমৰ নৱপ্ৰজন্মৰ বাবে এইটো মেছেজ দিছিল যে believe in yourself অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস ৰাখা পৃথিৱীৰ সকলো বস্তুই সম্ভৱ যদি তুমি কৰিম বুলি ভাবা পৃথিৱীত তুমি প্ৰত্যেকটো কামেই কৰিব পাৰা নেক্সট কৈছিলে set and pursue your dreams অৰ্থাৎ পৃথিৱীৰ সকলো বস্তুই সকলো তুমি ভাবা সকলো কামেই সম্ভৱ তুমি কৰিব পাৰিবা আৰু সেই সপোন পূৰা কৰিবলৈ তুমি চেষ্টা কৰা প্লিজ চেজ your patience আৰু হিয়া তুমি ধৈৰ্য ধৰি পাবলৈ চেষ্টা কৰা what is Anamika Pegu ultimate goal Anamika Pegu ultimate goal is represent India in international championship
অনামিকা পেগুৰ আল্টিমেট গোল আছিলে মুখ্য লক্ষ্য আছিলে ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰিপ্ৰেজেন্ট কৰা বা উপস্থাপন 3 match the following অনামিকা পেগু a para athlete দীপা মালিক a Paralympic medal winner Sunil Gogoi a correspondent of sport channel Ranil Patar a physical therapist. The question number 4 write a few qualities of Anamika Pegu. Anamika Pegu keteman quality likhibole koise. Equality of Anamika Pegu, confidence, patience. Anamika Pegu আত্মবিশ্বাস asile, patience asile, ধৈৰ্য asile, dedication asile, মানে তেওঁ এটা কাম বহু কষ্টৰে কৰি থাকিব পাৰিছিলে, talent asile আৰু perseverance asile. Next hole be now the create sentence using these 3 words you list. Ya tumi ji শব্দ লিখিলা তাৰে তোমাক কি কৰিব কৈছে বাক্য ৰচনা কৰিবলৈ কৈছে মই তোমালোকক ইয়াত লিখি দিছো তোমালোকে নোট ডাউন কৰি লবা B now fill the blanks with phrases you have learned. এইখিনি মই তোমালোকক পঢ়াই দিছো তোমালোকে কি কৰা এইখিনি চাই লৈ পঢ়াই লবা Question number 8 Anamika Pegu has taken running as a sport. Too many of using running is an exercise to keep ourselves fit and healthy. Besides running, we also other activities for this purpose. The ki koise Anamika Pegu running korisile as a sports. Too many of us running is an exercise to keep ourselves fit and healthy. Ama শৰীৰটোক নিজকে ফিট আৰু হেলদি সুস্বাস্থ্য ৰাখিবলৈ হলে আমি ৰানিং কৰিব পাৰো Beside runningৰ বাহিৰে আমি কি কৰি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবাচোন Look at the picture below তলত দিয়া ছবিকিখন ভালকৈ চোৱা They tell us about some activities we do to stay fit and healthy তলত দিয়া ছবিকিখন চোৱা আৰু ইয়াত কিছুমান ছবি দিয়া আছে যিখিনি কৰি পিনি আমি আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিব পাৰো Choose the correct face from the box and write below the appropriate picture. The তলৰ ছবিকিখন চোৱা আৰু ইয়াত appropriate শব্দটো এই বক্সটোৰ পৰা আনি ইয়াত ভৰাই দিয়া এটো প্ৰথমটো হৈছে আমাৰ eating a variety of vegetables getting enough sleep next exercise next vegetable drinking plenty of water অৰ্থাৎ জোখমাত্ৰা এটা বহুমাত্ৰা কি কৰা পানী খোৱা Now write some activities what you keep yourself fit and healthy তুমি নিজৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ কি কৰিব পাৰা First of all running আমাৰ যেটো উপলব্ধ আছে walking আমি খুস্কাইলো আমাৰ শৰীৰটো কি হৈ থাকে সুস্থ হৈ থাকে next হল jumping and swimming okay got it গটিকে আজিলে এই ভিডিওটোত আমাৰ কোৱেশ্চন আনসাৰ ইমানখিনি আছিল